সামগুৰিত RSS গান্ধী এণ্ড কোম্পানীৰ প্ৰতিষ্ঠান বন্ধ কৰাৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান। সামগুৰি ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান AGYCPৰ। নগাঁও কাৰ্বি আংলঙত প্ৰতিষ্ঠানটোৱে পাহাৰ অবৈধভাৱে খনন কৰি বনধ্বংস কৰাৰ অভিযোগ। নগাঁৱৰ কেনচুৱাৰ পৰা বেবেজিয়ালৈকে ৰাস্তা বহলোৱাৰ নামত প্ৰায় 18 ডাল গছ কটা কাৰ্যৰো দণ্ডাধীশ পৰ্যায়ত তদন্তৰ দাবী সংগঠনৰ। অঞ্চলটোৰ বিভিন্ন শিলৰ কুৱেৰীসমূহত অবৈধ শিল খনন বন্ধ কৰাৰ দাবী। হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূৰ্ণিগুদাম আঞ্চলিক সমিতিয়ে নগাঁও জিলা সমিতিৰ আদেশানুক্ৰমে আজি আমি সামগুৰি ৰাজহ চক্ৰ বিষয়ানীৰ জৰিয়তে নগাঁও জিলা আয়ুক্ত ডাঙৰীয়ালৈ আমি এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ। তাত উল্লেখ কৰা আছে যে স্মাৰকপত্ৰখনত উল্লেখ কৰা আছে নগাঁৱৰ পৰা যি গুৱাহাটী অভিমুখে খেনচোৱা পথত যি 18 জোপাকে যি পুৰণি যি গছ সেই গছ কাটি পেলাই যি ধ্বংস কৰিছে তাৰ ওপৰত আমি স্মাৰকপত্ৰ দিছোঁ। আৰু লগতে যি বন ধ্বংস নামত যি পাহাৰসমূহ কাটি পেলাই গছ বনসমূহ তহিলং কৰিছে আৰু পাহাৰসমূহ তাৰ পৰা অবৈধভাৱে শিল খনন কাৰ্যত যিসমূহ চৰকাৰীয়ে হওক বা বেচৰকাৰী প্ৰতিষ্ঠান জড়িত হৈ আছে সেইসমূহৰ ওপৰত আমি সামগুৰি ৰাজহ চক্ৰ বিষয়ানীৰ জৰিয়তে নগাঁও জিলা আয়ুক্ত ডাঙৰীয়ালৈ আমি এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু তাৰ লগত উল্লেখ কৰা হৈছে যে সামগুৰি যি উটমাৰীস্থিত যি গান্ধী কেচাৰ নামৰ যি এটা ব্যক্তিগত প্ৰতিষ্ঠান সেই ব্যক্তিগত প্ৰতিষ্ঠানটোৱে কোনো চৰকাৰী গাইডলাইন নমতাকৈ যি পাহাৰসমূহ যি খনন কাৰ্য কৰি পেলাই যি অবৈধভাৱে গছ গছনিসমূহ ধ্বংস কৰিছে আৰু তাৰ ফলত জীৱকুলৰ প্ৰতি ভাবুকি আহিছে। আৰু গতিকে আমি সেইসমূহ প্ৰতি লক্ষ্য ৰাখি পেলাই আজি নগাঁও জিলা আয়ুক্ত ডাঙৰীয়ালৈ সামগুৰি ৰাজহ চক্ৰ বিষয়ানীৰ জৰিয়তে আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূৰ্ণিগুদাম